মা ভনীৰ কাৰণে বহুত মানুহ জাহান্নামত যাব আৰু মা ভনীৰ কাৰণে বহুত মানুহ জান্নাতত যাব। মা ভনীৰ কাৰণে বহুত মানুহ জান্নাতত যাব। আজি আপুনি মই এই মোবাইল যিটো গজব নামৰ বস্তু, এই মোবাইল এক গলত ইস্তেমাল আপুনি মই কৰি আছো। মই এক নম্বৰতে আপোনাৰ অভিভাৱকসকলক মই গুজাৰিছ কৰোঁ, যি ল'ৰা ছোৱালীৰ মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা আহি আছে বা স্কুলত পঢ়ি আছে, সিহঁতক আপোনালোকে মোবাইলৰ পৰা দূৰত ৰাখক। এসময়ত মোবাইলত কিবা প্ৰশ্ন দিয়া উত্তৰ দিয়া আছিল, এতিয়া এইবিলাক নাই। এতিয়া আপোনালোকে বন্ধ কৰক, মোবাইলৰ পৰা দূৰত ৰাখক। এনেকুৱা এটা জেহেৰ হয়, এনেকুৱা এটা জেহেৰ হয়, এই মোবাইল চলাওঁতে চলাওঁতে কিমান চলিবিলাক চাবিচোন ডেৰেঞ্চিকে চকুগিলা গাঁতাত গেছি। চকুগিলা ডেৰেঞ্চিকে গাঁতাত গেছি, শুকনা জেকেনি আৰু গাছত পানীৰ দৰে হৈ গৈছে দেহা। টোপনি নাই, ৰাতি 3টালৈকে মোবাইল চলাই বতাহত উৰে যাওঁ যাওঁ হৈ আছে, গলতা মাৰি দি উঠি আহি পড়ব। এই মোবাইল চলাওঁতে চলাওঁতে সিহঁতৰ এই গজাব নামৰ বস্তু মোবাইলটো, আৰু এই বস্তুৰে চব বস্তু শিকি আছে। ফাঁচি কেনেকে দিব লাগে, ফাঁচি দিব লগাতো কোনো মানুহ আহি দেখুওৱা নাই, মোবাইলত কৈ দিবি হ'ল ফাঁচি কেনেকে দে। আহিল বিষ কেনেকে খাব লাগে, মৰবে কেনেকে লাগে, শাস্তি কেনেকে দিব লাগে, সব বস্তু ইয়াতে পায়। সেইকাৰণে মই কৈছো ইয়াৰ মিডিল ইস্তেমাল নাই, ইয়াৰ হয়তো ভাল হয়তো বেয়া। কাৰণ নৌজৱান যিটো উঠি অহা তবকা, এইটো সময়ত মিজাজত ভাল নাহে, এইটো মিজাজ গৰম থাকে। এইটো সময়ত সদায় বেয়াৰ ফালে নফছে বেয়াৰ ফালে মাইল কৰি থাকে। সেইকাৰণে সিহঁতৰ মোবাইলৰ পৰা আপোনালোকে দূৰত ৰাখিব। আজিৰ ছোৱালী মাকৰ কথা নুশুনে, বাপেকৰ কথা নুশুনে। আলহামদুলিল্লাহ মোৰো ভনী আছে, আল্লাহৰ বদলত তাই ঘৰত থাকোঁতে আপোনালোকৰ আগৰ যিসকল ছোৱালী মোবাইল নোহোৱা অৱস্থাত আছিল, সেই ছোৱালীবিলাকে যেতিয়া কাপোৰ কানি দৰকাৰ হয়, আম্মা আব্বাক আম্মা মোক কাপোৰ লাগিছিল, মোক চুজাৰ লাগে, মোক পাটিয়ালা পাজামা লাগে, উৰনা লাগে, হিজাব লাগে, দুপাট্টা লাগে। এতিয়া কিন্তু কোৱাকৈ নাই, বাপেকক ক'ব বাপেক গোলাম। বৰ্তমান এতিয়া ল'ৰা ছোৱালীৰ কাৰণে কি ঘৈণীয়েকৰ কাৰণে গিৰে হ'ল বন্ধা আৰু গোলাম, কিছুমানৰ কাৰণে গোলাম আৰু বন্ধা। আমাৰ ভাগত কবা গেলি যা বন্ধা কাম কৰ, টকা আন, আমাৰ জমা দি যি লাগে তাকে ল'ম। বাপেকে হোৱা মাথাৰ ঘাম মাটিত পেলাই কষ্ট কৰি কেনে আনি আছে। কলে চলি কলে দাড়ি পকি গেল, সিহঁতৰ দেহাত জোৰ নোহোৱা হৈ গেল, চাবৰা কলে হৈ গেল, বগা থক থক কৰা মানুহটো। আজি চলি পলিৰ কাৰণে বিবিৰ কাৰণে কষ্ট কৰাটোৱে, কিন্তু আজি সেই চলি বাপেকৰ টকাই দি মোবাইল লৈ কেনে বেলেগ ল'ৰাৰ লগত উলু উলু কথা পাতে, নাযায় সম্পৰ্ক হাৰাম তাল্লু। সেই মহিলা, যি মহিলাৰ গিৰিয়েকে নেকি ৰাতিপুৱা উঠি দা কটাৰ হাতত লৈ কেনে বেলেগৰ ঘৰত হাজিৰা কৰিব যায়, বেলেগৰ গাড়ী চলাব যায়, বেলেগৰ ঘৰত গোলামী কৰে, বেলেগৰ তাত গালি খপৰি খাই দম খাই কেনে বেলেগৰ তাত টকা পইচা কামাব যায়, আৰু সেই মানুহৰ ঘনীয়েক ঘৰত ঠেঙৰ ওপৰত ভৰি তুলি কেনে মোবাইল ইস্তেমাল কৰে, বেলেগ পুৰুষৰ লগত নাযায় সম্পৰ্ক ৰাখে, ফেচবুক হোৱাটছআপ ইনষ্টাল গেৰাম নে ফেৰাম গৈ তাক এই শেষ কৰি দিছে এইগিলাখান বস্তু। এই বস্তুৰ কাৰণে আজি আমাৰ নৌজৱান, আমাৰ ল'ৰা ছোৱালী, আমাৰ বিবি সকল বৰবাদ হৈ গেছি। এটা সময়ত ছোৱালী পছন্দ হোৱাৰ লগে লগে খোহৰাঘাটৰ ঘৰৰ ফালৰ পৰাই গিফ্ট দিছিল, কাপোৰ বা কোরআন শরীফ ভাল কিতাব গিফট দিছিল। এতিয়া সেইবিলাক না এক নম্বৰতে জাহান্নামৰ টুকুৰাটো গিফট দিব লাগিব। আৰু আধা মনাম মোবাইলতে শেষ। তুমি কি কৰিছা, কি কৰি আছা, একবাৰ চাও ভিডিঅ' কল কৰচোন। এই মোবাইলত চাওঁতে চাওঁতে মৰম শেষ, আহাৰ পিছত ধৰি পাকৰা মাৰি ধৰি কুব আহে, কালি বেলেগ একো নাই। আৰু মৰম মোবাইলতে শেষ কৰিছিলি। তুমি ক'ত আছা, কি খাইছা, কি পিন্ধছা, কেনেকে আছা, এই চব বস্তু মোবাইলৰ দ্বাৰা হৈছে। মই গুজাৰিছ অনুৰোধ কৰোঁ, এই মোবাইলৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীক দূৰত ৰাখিব। আপনার বিবিক ডাঙর মোবাইল কারণ কি, বাবু ডাঙর মোবাইল ডাঙর कारण की? मौलाना सज्जद नुमानी साहब कहते हैं मोबाइल तो दो लोगों के लिए है, एक तो पागल और एक बिजनेसमैन के लिए है बड़ा मोबाइल। ये डाঙर मोबाइल तो बिजनेस करा मानुहार कारणे और पागलार कारणे। যে আমি কি হুত পর হইলো চাও কেমন ডাঙর বিজনেসম্যান আর কেমন তার সিংহা পাগলা আমি গোটাই গম পাম। নামাজ নাই, রোজা নাই, তসবিহ নাই, তিলাওয়াত নাই, আল্লাহ রাসূলের নাম নাই। বাচ্চা রাতি টোপনি মারার সময় আমার কথা কও, মোর নিজের কথা কও, মোর মাই যেতিয়া মোক সৰু থাকোতে টোপনি পেলাইছিল, হাতটাকে বহুত ডাঙৰ হৈ গ'ল হোৱালৈকে মাৰ হাতখন এনেকে মেলি দিয়ে, মাৰ এই হাতখনৰ হাত দেনাত মোৰ মাথাটো দিছিল, আৰু মাই মুখখন পিহি পেটটো পিহি কেনে দুৰুদ শৰীফ শুনিছিল, আৰু আল্লাহৰ কালাম শুনাই কেনে দুৰুদ পঢ়ি কেনে আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া পঢ়ি কেনে শুনাই কেনে আমাক টোপনিত পেলাইছিল। আৰু আজিৰ তিৰি গিলাই কি কয় জানা, চলিক টোপনি মাৰিবা, আব্বা চলিও কয় না আম্মা মোবাইল চাম, আকবা চামা খাও বোৱাৰী তেল চুৰীয়া কাহিল। এই তেল চুৰা চাই কেনে 1.5 ঘণ্টা তেল চুৰা চাব, তাৰপিছত চলি কাটি আহি টোপনি মাৰিলা, মায়েকো কাটি আহি টোপনি মাৰিলা। না চলিৰ কাণত আলহামদুলিল্লাহ, না চলিৰ কাণত সুবহানাল্লাহ, না আল্লাহু আকবার, না নবীৰ দুৰুদ আছে, না আল্লাহৰ কালামৰ কিবা আৱাজ আছে। আজি বাচ্চাই সৰু থাকোতে এই বাচ্চা তেতিয়ালৈকে খানা নাখায় যেতিয়ালৈকে তাক মোবাইল লগাই দিয়া নাযায়। মায়েকে কয় আমাৰ বাবু যি পাৰ্গত মোবাইল ফখৰ কৰে,
পারগত তোমার বেটা তুমি জাহান্নামের তালা খোলাত পারগত বনাই আছা, এই জাহান্নামের তালা খুলি আছে। মাকে কয় কি মই টিপা নাচলো কি যি জানে ফখৰ কৰে। ইটোত ফখৰ আপুনি কিয় নকৰে? আলহামদুলিল্লাহ মোৰ ল'ৰাই ডেইলি ৰাতিপুৱা কোৰানে কাৰীম তিলাৱাত কৰে, মোৰ ল'ৰাই ডেইলি ৰাতিপুৱা আল্লাহ ৰসুলৰ নাম লয়, আজান হোৱাৰ লগে লগে মছজিদত যায়, স্কুলৰ সময় হোৱাৰ লগে লগে স্কুলত যায়। কিন্তু নাই আজি মহিলাই কোনফালে ল'ৰা ছোৱালীক মানে কি মাইল কৰাই আছে, আকৃষ্ট কৰাই আছে। চাওকচোন এবাৰ মোৰ মা ভনীসকলক কওঁ, মোৰ মা ভনীসকল, আপুনি তো সন্তানৰ মা, নাছিৰুদ্দিন বাগদাদী সাহাবাৰ মা ও মা, আপুনি তো সন্তানৰ মা। শাহ ওলিউল্লাহ দেহলভী রহমাতুল্লাহি আলাইহির মা ও মা, আপনি তো সন্তানের মা। হাফিজ কোরআনের মা ও মা, আপনি তো সন্তানের মা। গিয়াসউদ্দিন সাহেব রহমাতুল্লাহি আলাইহির মা ও মা, আপনি তো সন্তানের মা। খলিল সাহেবের মা ও মা, আপনি তো সন্তানের মা। ইঞ্জিল সাহেবের মা ও মা, আপনি তো সন্তানের মা। খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহির মা ও মা, আপনি তো সন্তানের মা। বুরাকা শহীদ সাহেবের মা ও মা, আপনি তো সন্তানের মা। হাজী আলী সাহেবের মা ও মা, আপনি তো সন্তানের মা। সাহাবা সকলের মা ও মা, আপনি তো সন্তানের মা। নবী সকলের মা ও মা, আপনি তো সন্তানের মা। ইমাম সাহেবের মা ও মা, আপনি তো সন্তানের মা। আলিম সাহেবের মা ও মা, আপনি তো সন্তানের মা। অমর মা ভনী সকল, তেখেত সকলের মাকৰ পেটত যদি আল্লাহর ওলি জন্ম পায়, হাফিজ কোরআন জন্ম পায়, মৌলানা মুফতি জন্ম পায়, ইমাম কারি জন্ম পায়, আপনার পেটত মদাগি চুরি ভাঙরি বদতামিজ নালায়ক খবিস হারামখোর ড্যান্সার নাচনিকা জন্ম পায়। এক নম্বর গন্ডগোল মা বাবার গন্ডগোল। এই মায়ের ব্যাপার কারণে চলি আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি এদিন এখন ঘৰত দাখিল হল, এদিন এখন ঘৰত দাখিল হল, খুশি খুশি দাখিল হল। লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, তুমি ইমান কিয় খুশি হয়েছা? লগে লগে মাকক কয়, ও মা মোৰ হাতত আজি এজন নহয় দুজন নহয় ৯৬ লাখ বেধৰ্মী মানুহে ইছলাম গ্ৰহণ কৰিছে। কওক সুবহানাল্লাহ। কিমান মানুহ? ৯৬ লাখ বেধর্মী মানুষ ইসলাম গ্রহণ করেছে। লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, এই তো তোমার কোনো কামাল নহয়, এই তো আল্লাহ তাআলার ফজল হয়, তোমার আব্বা আম্মার মেহনত। ও বাবা মাইনুদ্দিন, যেতিয়া তুমি মোর পেটত আছিলা, যেতিয়া তুমি মোর পেটত আছিলা, তেতিয়া মই আৰু তোমাৰ আব্বা ৫ ওয়াক্ত নামাজ পঢ়িছিলো, তাহাজ্জুদ নামাজ কোনোদিন কাজা করা নাছিল। সুবহানাল্লাহ। এই হে আম্মা, আর আমার মায়াকুর পেটত আল্লাহর সন্তান থাকে, আল্লাহ দিয়া সন্তান থাকে, আর সেই সন্তান থাকে মাকে মোবাইল চলবে, আর গিরাকো বৰ মৰমীয়াল গিরাক পাছি নহয়, কোনাত টিকরা তুমি নুঠিবা দুখ পাবা, নহয় তুমি নাথাকিবা দুখ পাবা। এ করতে করতে নিকি লগে লগে বেলেগৰ হাতত তুলি দিব লগা হয়, আৰু সেই ফালাত লাগি যায়, সিজারিং করাত লাগি যায়। আল্লাহ হিফাজত করক, আল্লাহ আপোনালোকক সকলোকে বচাই রাখক এইবিলাক বস্তুৰ পৰাই। আজি কি কাৰণ? আজি সুইচ টিপলি পানী ওলাবে, ট্যাপ ঘুরে দিলি পানী ওলাবে, সুইচ রেগুলেটর ঘুরে দিলি ভাত হয়ে যায়, মেশিনত কমে দিলি রুটি হয়ে যায়, কোনো বস্তুত মেহনত নাই। অলপ অলপ বাস রুটিটো দলি কেনে বহি দিলি হল, রুটি দলবার লাগে, লাটাটো মারি কেনে বহি দিলি হল, মেশিনত চেষ্টা করে রুটি হয়ে যায়। রেগুলেটর ঘুরে দিলি হয়ে গেল, মাছিচু মারবে নালগে, লাইটারও মারবে নালগে, রেগুলেটর তো ভক্ত ঘুরে দিলি উঠি যায়। কারণ কি? ইমান আরাম, তার পিছনে কয় কি নামাজ ইমান সময় নাপাওঁ নহয়, দুনিয়াৰ ঘৰৰ কাম। সঁচাই আপোনালোকে কাম সঁচাই কৰে, সঁচাই আপোনালোকে কাম কৰে, কিন্তু যেনেকে কয় তেনেকে নহয়। আৰু বাচ্চাবিলাকৰ কাট দিয়ে, যদি সৰু বাচ্চা কোনোবা মহিলাৰ থাকিল, তাৰ বাহানা ১ নম্বৰতে থাকিব, বাবু পেচাব কৰে নহয়, বাবুৰ পেচাবৰ কাৰণে নামাজ পঢ়িব নোৱাৰো। তুমি নাখাওকে আছা, তুমি নুঘুমাওকে আছা, গা নোধোৱাকে আছা, বেলেগৰ লগত গপ নামাৰকে আছা, মোবাইলত চিনেমা টিভি চিনেমা নাটক নোচোৱাকে আছা, ফটো নতলাকে আছা, তোমাৰ গোটেই বন্ধন আত্মহত্যা। আত্মহত্যা কি আত্মা? মই নাজানো, চাচু একবাৰে টেলেণ্টটো জানে নে নাজানে? চবেই জানে। এই আত্মা সহাগ গোট, এই গোটৰ মিলিটো চবুতে যাই আছা, চবুতে যাবা টাইম পা। এই বাচ্চাটোৰ ওপৰত নাও মুনি, সেই নাবালিক বাচ্চাটোৰ ওপৰত তুমি ইলজামটো ৰাখি পেলাই নামাজৰ পৰা দূৰত আছা, আৰু বাচ্চাটোক তুমি কি কৰিছা? ইলজাম দি আছা। তুমি নাখাওকে আছা, তুমি গা ধোৱাৰ সময়ত বাচ্চাক টোপনি মাৰি থৈ দিছা, কিয় নামাজত তুমি কিয় নোৱাৰা? তোমাৰ ঘৰত শাহুমা আছে, তোমাৰ কি ননদ আছে, তোমাৰ জাই আছে, তোমাৰ আলহামদুলিল্লাহ বেটা আছে, বেটি আছে, তোমাৰ স্বামী আছে, শহুৰ আছে, কারোর লগত মিল নাই, সেই কারণে চালির বেটি ককাটো তার চান্স নাপায়, কোনো চান্স নাই। কে দিব? মুখখান যে ভাল,
আজিৰ ছোৱালী পঢ়া লিখা বহুত হ'ব পাৰে, একো নাই। পঢ়া লিখাৰ দ্বাৰা একো নহয়। বৰ্তমান মই কওঁ, আমাৰ বাবা মাৰ পঢ়া নাই, টিপ চহী মাৰে, আল্লাহৰ বদলত চবৰ লগতে মিলি খুলি চলে। কিন্তু আজি এম এ পাছ, বি এ পাছ, বি এড পাছ, টেট পাছ, ফেট পাছ আৰু কিবা কিবি পাছ, কিন্তু জ্ঞান নাই, ইলিম আছে, জ্ঞান নাই।